তোমালোকে জানানে গছৰ পাতৰ ৰং কিয় সেউজীয়া হয়? গছৰ পাতৰ ৰং সেউজীয়া হোৱাৰ কাৰণ হ'ল পাতবোৰৰ মাজত ক্ল'ৰ'ফিল নামৰ এটি সেউজীয়া ৰঞ্জক পদাৰ্থ থাকে। ক্ল'ৰ'ফিল নামৰ এই ৰঞ্জক পদাৰ্থটোৱে সালোক সংশ্লেষণৰ ক্ষেত্ৰত বা ফটোচিনথেচিছৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ৰঞ্জক পদাৰ্থটোৱে সূৰ্যৰ পোহৰৰ পৰা শক্তি শোষণ কৰে আৰু সেই শক্তি ব্যৱহাৰ কৰি কাৰ্বন ডাই অক্সাইড আৰু পানীৰ পৰা খাদ্য তৈয়াৰ কৰাত সহায় কৰে। গছৰ পাতৰ উপৰিভাগত ক্ল'ৰ'ফিল নামৰ ৰঞ্জক পদাৰ্থবিধ থাকে আৰু ই সূৰ্যৰ ৰশ্মিৰ পৰা ৰঙা আৰু নীলা ৰশ্মি শোষণ কৰে। ক্ল'ৰ'ফিল হ'ল এটি সেউজীয়া বৰ্ণৰ প্ৰাকৃতিক উপাদান। ক্ল'ৰ'ফিল উদ্ভিদৰ পাত আৰু কাণ্ডবোৰৰ কোমল কাণ্ডবোৰত বিশেষকৈ থকা দেখা যায়। এই ক্ল'ৰ'ফিলৰ বাবেই গছ বা উদ্ভিদৰ পাত আৰু কাণ্ডবোৰ সেউজীয়া হয়। ক্ল'ৰ'ফিল আকৌ সালোক সংশ্লেষণ বা ফটোচিনথেচিছৰ বাবে বা খাদ্য তৈয়াৰ কৰাৰ ক্ষেত্ৰত উদ্ভিদৰ ক্ষেত্ৰত বৰ প্ৰয়োজনীয়। উদ্ভিদৰ পাতত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ থাকে আৰু এইবোৰক পত্ৰৰন্ধ্ৰ বা ষ্ট'মাটা বোলে। উদ্ভিদৰ পাতত ক্ল'ৰ'ফিল নামৰ এই সেউজীয়া ৰঙৰ ৰঞ্জক পদাৰ্থই সূৰ্যৰ ৰশ্মিৰ পৰা শক্তিটো শোষণ কৰে আৰু সালোক সংশ্লেষণৰ মাধ্যমত বা ফটোচিনথেচিছৰ মাধ্যমত খাদ্য তৈয়াৰ কৰে আৰু সেইকাৰণে গছৰ পাতৰ ৰং সেউজীয়া হয়।